ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম 1926 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে শদিয়াৰ এখন গাঁৱৰ এটা সম্ভ্ৰান্ত পৰিয়ালত হৈছিল। তেখেতৰ পিতৃৰ নাম নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম শান্তিপ্ৰিয়া হাজৰিকা আছিল। তেখেতৰ পিতৃ মূলতঃ শিৱসাগৰ জিলাৰ নাজিৰা চহৰৰ বাসিন্দা আছিল। 1950 চনত তেখেতৰ প্ৰিয়ম্বদা পেটেলৰ সৈতে বিবাহ সম্পন্ন হয়। তেখেতৰ পুত্ৰৰ নাম তেজ ভূপেন হাজৰিকা। তেখেত একাধাৰে গায়ক, গীতিকাৰ, সুৰকাৰ, লেখক, আলোচনীৰ সম্পাদক আৰু সংগীত পৰিচালক আছিল। ভূপেন হাজৰিকাই প্ৰাৰম্ভিক শিক্ষা ঘৰতেই আৰম্ভ কৰিছিল আৰু পিছত সোণাৰাম হাইস্কুল, ধুবুৰী প্ৰাইমেৰী স্কুল আৰু তেজপুৰ হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তেখেতে 1940 চনত তেজপুৰ হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰে। 1942 চনত তেখেতে গুৱাহাটীৰ কটন কলেজৰ পৰা কলা বিষয়ত ইণ্টাৰমিডিয়েট শিক্ষা সম্পূৰ্ণ কৰে। তেখেতে 1944 চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী আৰু 1946 চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেখেতে 1952 চনত আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰে। তেখেতে কিছুদিন বি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। তেখেতে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰতো কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে বিভিন্ন ভাষাত গীত ৰচনা কৰি সেই গীতবোৰত কণ্ঠদান কৰিছিল। তেখেতে এৰাবাটৰ সুৰ, শকুন্তলা, প্ৰতিধ্বনি আদিকে ধৰি বহু অসমীয়া ছবিৰ সংগীত পৰিচালনা কৰিছিল। ভূপেন হাজৰিকাৰ গীতত মানৱতা আৰু সাৰ্বজনীন ভাতৃত্ববোধৰ চিনস্বৰূপ। তেওঁৰ গীতসমূহ সাম্প্ৰদায়িক সৌহাৰ্দ্য, সাৰ্বজনীন ন্যায় আৰু সহানুভূতিৰ বিষয়বস্তুৰ ওপৰত আধাৰিত। তেওঁ ৰচনা কৰা যুগজয়ী গীত মানুহে মানুহৰ বাবে ইয়াৰ এক অন্যতম উদাহৰণ। সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই বিভিন্ন বঁটা আৰু সন্মানেৰে সন্মানিত হৈছে। তেখেতে 1977 চনত পদ্মশ্ৰী, 1988 চনত সংগীত নাটক একাডেমী বঁটা, 1992 চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা, 2001 চনত পদ্মভূষণ, 2009 চনত অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্ন সন্মান লাভ কৰিছিল। মৰণোত্তৰভাৱে ভাৰত চৰকাৰে তেখেতক 2012 চনত পদ্মবিভূষণ আৰু 2019 চনত ভাৰত ৰত্ন সন্মান প্ৰদান কৰিছিল। 2011 চনৰ 5 নৱেম্বৰ তাৰিখে তেখেতে মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতক সুঁৱৰিবলৈ অসমত প্ৰতি বছৰে তেখেতৰ মৃত্যু বাৰ্ষিকীত 5 নৱেম্বৰ তাৰিখে সুধাকণ্ঠ দিৱস পালন কৰা হয়।